হয় মানস সংশোধিত অসম পঞ্চায়ত আইন অনুসৰি এইবাৰৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ইয়াৰ কাৰণে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে কাইলৈ আনুষ্ঠানিকভাৱে নিৰ্বাচনী অধিসূচনা জাৰি কৰিব আৰু ইয়াৰ বাবে অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ আয়ুক্ত আলোক কুমাৰে এক সংবাদমেল সম্বোধন কৰিব সন্ধিয়া 5 বজাৰ লগে লগে আৰু ইয়াৰ লগে লগে সমগ্ৰ ৰাজ্যত যিসমূহ ষষ্ঠ অনুসূচীৰ অধীনস্থ জিলা আৰু অন্যান্য জিলাসমূহ নগৰাঞ্চলক বাদ দিয়ে সকলোতে এই পঞ্চায়ত নিৰ্বাচনৰ কাৰণে নিৰ্বাচনী আচৰণ বিধি বলবৎ হ'ব কাৰণ ৰাজ্যৰ 27খন জিলাত এই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব ষষ্ঠ অনুসূচীৰ অধীনস্থ জিলাসমূহৰ লগতে নগৰ সভা আৰু পৌৰসভা আৰু পৌৰ নিগমৰ এলেকাক বাদ দিয়ে সকলো অঞ্চলতে এই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু যি সংশোধিত অসম পঞ্চায়ত আইন আছে এই আইন অনুসৰি প্ৰথমবাৰৰ কাৰণে দলীয় প্ৰতীকবিহীনভাৱে পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু পঞ্চায়তত বিশেষকৈ গাঁও পঞ্চায়তত সভাপতিৰ যি পদত পূৰ্বতে নিৰ্বাচন অনুষ্ঠিত হৈছিল কিন্তু প্ৰথমবাৰৰ কাৰণে এবাৰ প্ৰত্যক্ষভাৱে সভাপতি পদৰ কাৰণে নিৰ্বাচন অনুষ্ঠিত নহয় তাৰ বিপৰীতে যি 10টাকৈ ৱাৰ্ড থাকিব প্ৰতিখন গাঁও পঞ্চায়তত এই ৱাৰ্ডৰ নিৰ্বাচিত জনপ্ৰতিনিধিসকলে তেওঁলোকৰ পঞ্চায়তৰ সভাপতি কোন হ'ব সেয়া তেওঁলোকে বাছনি কৰিব আৰু সেই অনুসাৰে গাঁও পঞ্চায়তৰ সভাপতিয়ে কাৰ্যনিৰ্বাহ কৰিব প্ৰতি 2.5 বছৰৰ অন্তৰত যদি অনাস্থা প্ৰস্তাৱ আনিব লগা হয় তেতিয়াহ'লে 2.5 বছৰৰ অন্ততহে সেই সংশ্লিষ্ট গাঁও পঞ্চায়তৰ সভাপতিগৰাকীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিব পাৰিব নিৰ্বাচিত জনপ্ৰতিনিধিসকলে আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰতো অনুৰূপ পদক্ষেপ গ্ৰহণ কৰা হ'ব আৰু জিলা পৰিষদৰ ক্ষেত্ৰত পূৰ্বতেও এই ধৰণে অধ্যক্ষ উপাধ্যক্ষ বাছনি কৰা হৈছিল এইবাৰো সেই একে পদ্ধতিৰে বাছনি চলিব কিন্তু আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ ক্ষেত্ৰত প্ৰতিটো ৰাজনৈতিক দলে তেওঁলোকৰ দলীয় প্ৰতীকৰ বিপৰীতে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সুবিধা আছে গতিকে এইবাৰৰ যি নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ ক্ষেত্ৰত অৱশ্যে প্ৰত্যেকটো ৰাজনৈতিক দলে নিজৰ মুকুত্ৰ এতিয়া যেহেতু দলীয় প্ৰতীক অবিহনে এই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব কাইলৈ দিনটোৰ বাবে সকলো অপেক্ষা কৰিছে আলোক কুমাৰৰ ঘোষণাৰ লগে লগে সকলো আৰু অধিক তৎপৰ হ'ব এতিয়া সামগ্ৰিকভাৱে নিৰ্বাচনী ব্যৱস্থাটোত দলীয় প্ৰতীক যেহেতু নাই তেওঁলোকৰ প্ৰস্তুতিত কিবা পৰিৱৰ্তন আহিব নেকি বা তেওঁলোকে অধিক কিবা তৎপৰতা দেখুৱাব লাগিব নেকি এই ক্ষেত্ৰত যি পঞ্চায়ত ব্যৱস্থা পঞ্চায়ত ৰাজ ব্যৱস্থা এই পঞ্চায়ত ৰাজ ব্যৱস্থা অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ পৰা বৃহৎ পৰিমাণৰ পুঁজি আবণ্টিত হয় আৰু ইয়াৰ কাৰণে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাটো অবিসম্ভাৱী আছিল কিন্তু বিভিন্ন কাৰণত সময়মতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নহ'ল যদিও এতিয়া পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলৈ আগবাঢ়িছে আৰু যেতিয়া কেন্দ্ৰীয় চৰকাৰৰ পৰা এই বিভিন্ন আবণ্টিত ধনসমূহ আহে বিভিন্ন আঁচনিৰ বিপৰীতে এই ধনসমূহ বিভিন্ন সময়ত অভিযোগ উত্থাপন হয় যে যিসকল নিৰ্বাচিত জনপ্ৰতিনিধি আছে তেওঁলোকে দুৰ্নীতিত নিমজ্জিত হৈছে বা তেওঁলোকে যি ধৰণে এই উন্নয়নৰ ক্ষেত্ৰত গাঁও উন্নয়নৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছিল সেয়া কৰিব পৰা নাছিল বহু যোগ্য ব্যক্তি ইয়াৰ পৰা আঁতৰত থকাৰ অভিযোগ উত্থাপন হৈছিল এই যি সংশোধিত অসম পঞ্চায়ত আইন আছে এই সংশোধিত অসম পঞ্চায়ত আইন অনুসৰি এতিয়াৰে পৰা যিসকল অৱসৰপ্ৰাপ্ত শিক্ষক বা অন্যান্য যিসমূহ গাঁৱৰ মুখিয়াল ব্যক্তি সেইসকলে প্ৰতিদ্বন্দ্বিতা সুযোগ লাভ কৰিব কাৰণ বিভিন্ন সময়ত বিভিন্ন ব্যক্তিয়ে ৰাজনৈতিক দলৰ প্ৰতীকত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব নিবিচাৰে কিন্তু গাঁৱৰ ৰাইজৰ যদি হেঁচা থাকে তেতিয়াহ'লে এজন ভাল জনপ্ৰতিনিধি গাঁও পঞ্চায়তত নিৰ্বাচিত হৈ অহাৰ যথেষ্ট সম্ভাৱনা থাকিব ইয়ে সামগ্ৰিক দিশটো এক সুস্থ গাঁও সভা অনুষ্ঠিত কৰাত বা গাঁও পঞ্চায়ত গঠন কৰাত সহায়ক হ'ব গতিকে এইসমূহ দিশ আছে আৰু যি পঞ্চায়ত পুনৰ্গঠন প্ৰক্ৰিয়া ইতিমধ্যে সম্পন্ন হ'ব বুলি আপুনি উল্লেখ কৰিছে সমষ্টি পুনৰ্নিৰ্ধাৰণ প্ৰক্ৰিয়া অনুসৰি ৰাজ্যৰ প্ৰতিখন গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ পুনৰ্গঠন কৰা হৈছিলে সমান্তৰালকৈ পুনৰ্গঠন কৰা হৈছিলে উন্নয়ন খণ্ডসমূহ আৰু যদি চাওঁ আমি বিগত সময়ছোৱাত যিসমূহ গাঁও পঞ্চায়ত আছিলে সেই গাঁও পঞ্চায়ত এইবাৰ যি গাঁও পঞ্চায়ত অনুষ্ঠিত নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈছে তাত গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সংখ্যা কিছু পৰিমাণে হ্ৰাস পাইছে বিশেষকৈ জিলা পৰিষদৰ ক্ষেত্ৰত কমেও 23খন জিলা পৰিষদ এইবাৰ হ্ৰাস পাইছে অৰ্থাৎ পূৰ্বতে 420খন জিলা পৰিষদ আছিল কিন্তু এইবাৰ 397খন জিলা পৰিষদৰ কাৰণে নিৰ্বাচন অনুষ্ঠিত হ'ব সমান্তৰালকৈ আঞ্চলিক পঞ্চায়ত পূৰ্বতে 185খন আছিলে কিন্তু এইবাৰ 181খন আঞ্চলিক পঞ্চায়তত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু পূৰ্বতে সমগ্ৰ ৰাজ্যত বিশেষকৈ 27 জিলাত 2197খন গাঁও পঞ্চায়ত আছিলে কিন্তু এইবাৰ 2193খন গাঁও গতিকে কেতবোৰ সালসলনি আছে মুকুত্ৰ মই শেষত এটা কথা চমুকৈ আপোনাৰ পৰা জানিবলৈ বিচাৰিছো যে এতিয়া যিহেতু প্ৰতীকবিহীন হ'ব প্ৰচাৰৰ ক্ষেত্ৰত কেনে ধৰণৰ বাধা থাকিব বা কেনে ধৰণৰ ৰেষ্ট্ৰিকশনছৰ কথা কোৱা হৈছে
মানস যি সংশোধিত অসম পঞ্চায়ত আইন আছে এই অসম পঞ্চায়ত আইন অনুসাৰে গাঁও পঞ্চায়তত প্ৰতিখন পঞ্চায়তৰ বিপৰীতে 10টা ৱাৰ্ড থাকিব অৰ্থাৎ একাংশ চুবুৰীক সামৰি এই ৱাৰ্ডসমূহ গঠন হ'ব সেই প্ৰতিখন গাঁৱতে আৰু প্ৰতিটো ৱাৰ্ডৰ যিসমূহ বাসিন্দা সেই বাসিন্দাসকলেহে সেই গাঁও পঞ্চায়তত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিব যেনেকৈ বিধানসভা বা লোকসভা সমষ্টিত কোনো এজন ব্যক্তি দলীয় প্ৰাৰ্থী বা অন্যান্য প্ৰাৰ্থী হিচাপে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে বা বিচাৰে তেতিয়াহ'লে যিকোনো সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে কিন্তু গাঁও পঞ্চায়তৰ ক্ষেত্ৰত এই ক্ষেত্ৰত যথেষ্ট আইনখন কঠোৰ আৰু কেৱল গাঁও পঞ্চায়তৰ বাসিন্দাসকলেহে আৰু সংশ্লিষ্ট গাঁৱৰ হ'ব লাগিব ভোটাৰ তালিকাত তেওঁৰ নাম থাকিব লাগিব সেইগৰাকী ব্যক্তিহে এই গাঁও পঞ্চায়তত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব যিহেতু ৱাৰ্ডসমূহ যিহেতু 10টা ৱাৰ্ড আৰু সেই 10টা ৱাৰ্ডৰ ভিতৰত সেই ব্যক্তিজন যে সেই অঞ্চলৰে বাসিন্দা হয় তাৰ ভোটাৰে ভালকৈ চিনি জানি পায় আৰু এই ক্ষেত্ৰত কোনো অসুবিধা নহ'ব আৰু যিহেতু ৰাজনৈতিকভাৱে মুক্ত হ'ব গতিকে ইয়াত যদিও ৰাজনৈতিক দলসমূহে পৰোক্ষভাৱে তেওঁলোকে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব কিন্তু ৰাজনৈতিকভাৱে যে মুক্ত পৰিৱেশৰ মাজেৰে গাঁও পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে সেয়া নিশ্চিত মানস নিশ্চয় মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মুকুটৰাই আমাক এইখিনি তথ্য সবিশেষ জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ